নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক ভালে আছে ছাৰ বাইদেউসকল ইউডাইছ প্লাছত শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি তথ্য সেই তথ্য আপডেট কৰাৰ কাৰণে ইতিমধ্যে হয়তো আপোনালোকে নিৰ্দেশনা পাইছে আৰু আজিৰ এই আলোচ্য শিতানৰ জৰিয়তে আপুনি কেনেকৈ ইউডাইছ প্লাছত আপোনাৰ যি তথ্য বা আপোনাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ তথ্য কেনেকৈ আপডেট কৰিব পাৰিব সেই সম্পৰ্কে ষ্টেপ বাই ষ্টেপ দেখাবলৈ চেষ্টা কৰিম অনুৰোধ কৰিম ভিডিঅ'টিৰ সম্পূৰ্ণখিনি অংশ চাব আৰু যদি ভাল পায় যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভিডিঅ'টি আগলৈকে শ্বেয়াৰ কৰিব আহকচোন সময় পলম নকৰি ভিডিঅ'টিৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ি যাওঁ ছাৰ বাইদেউসকলৰ তথ্য ইউডাইছত আপডেট কৰিবলৈ আপুনি প্ৰথমেই আপোনাৰ মোবাইলৰ পৰা বা আপুনি ধৰক লেপটপৰ পৰা কৰিব পাৰে ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব ক্ৰম ব্ৰাউজাৰ অপেন কৰাৰ পাছত আপুনি এই অংশখিনি চাৰ্চ কৰিব লিখিব ইউডাইছ প্লাছ এই অংশখিনিত আহি পৰিছে udaiceplus.gov.in ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আপুনি এই তিনিটা ডটত টাচ কৰিব টাচ কৰাৰ পাছত আপুনি যাব লাগিব লগইন ফৰ অল মডিউলছ এই অংশখিনিলৈ ইয়াত ক্লিক কৰাৰ পাছত ইউডাইছত থকা লগইন ফৰ স্কুল ডিৰেক্টৰী ইউজাৰ মেনেজমেণ্ট প্ৰফাইল এণ্ড ফেচিলিটিজ টিচাৰ মডিউল আৰু ষ্টুডেণ্ট মডিউলছৰ অপশ্যন আপুনি দেখিবলৈ পাব আৰু আপুনি যিহেতু টিচাৰ মডিউলত কাম কৰিব গতিকে এই টিচাৰ মডিউলৰ এই অংশখিনিত লগইনত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি ইয়াত আপোনাৰ বিদ্যালয়খনৰ ইউডাইছ কোডটো আপুনি ইয়াত পুৰ কৰিব মই পুৰ কৰিবলৈ চেষ্টা কৰিলোঁ তাৰপিছত পাছৱৰ্ড দিব পাছৱৰ্ডটো এণ্টাৰ কৰাৰ পাছত আপুনি এই কেপচাটো আপুনি ইয়াত এণ্টাৰ কৰিব মই কৰিবলৈ চেষ্টা কৰিছোঁ মন কৰিব এই কেপচা কোডটো সম্পূৰ্ণ শুদ্ধকৈ দিব নহ'লে অ'পেন নহ'ব তাৰপিছত লগইন কৰিব লগইন কৰাৰ পাছত পুনৰবাৰ আপোনাক এনেকুৱা এখন পেজ ৰিডাইৰেক্ট কৰিব আৰু আপুনি এই অংশখিনিত আপুনি টাচ কৰিব ক্লিক হিয়াৰ টু অ'পেন টিচাৰ DCF টু ফিল দ্য ডাটা এই অংশখিনিত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণেৰে পুনৰ এখন আপোনাক পেজ ৰিডাইৰেক্ট কৰিব বা দেখাব আৰু আপুনি যাব লাগিব এই অংশখিনিলৈ দেখা পাইছেনে টোটাল টিচিং ষ্টাফ ইন পজিশ্যন আৰু নন টিচিং ষ্টাফ আপুনি যিহেতু শিক্ষকৰ ডাটা আপডেট কৰিব গতিকে এই অংশখিনিত দেখা পাইছে ইনকমপ্লিট লিখা আছে তাৰ ওপৰত 14 বুলি লিখা আছে অৰ্থাৎ সেই বিদ্যালয়খনত 14 জন শিক্ষক শিক্ষয়িত্ৰী আছে গতিকে এই 14 যি নাম্বাৰ এই নাম্বাৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেধৰণেৰে সেই বিদ্যালয়খনৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ নাম আহি পৰিব আৰু আপুনি আপোনাৰ নামৰ বিপৰীতে আপুনি আপডেট কৰিব বিচাৰিব ধৰা হ'ল এইজন শিক্ষকৰ বিপৰীতে যদি চাবলৈ যোৱা যায় তেখেতৰ চাওক ইয়াত ষ্টেটাছ একশ্যন কমপ্লিট কৰি পেলাইছে অৰ্থাৎ তেখেতে আপডেট কৰিছে কিন্তু যদি আমি তললৈ যাওঁ অকণমান তললৈ গৈ দেখাব চেষ্টা কৰিম যে এই অংশখিনিত এই শিক্ষকজনে তেখেতৰ যিটো ষ্টেটাছ সেই ষ্টেটাছটো ইনকমপ্লিট হৈ আছে অৰ্থাৎ তেখেতে আপডেট কৰা নাই গতিকে আপডেট কৰিবলৈ হ'লে আপুনি আপোনাৰ নিজৰ আপডেটটো যদি কৰিবলৈ যায় প্ৰথমেই জেনেৰেল প্ৰফাইলত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এনেকুৱা এখন পেজ আপোনাক আহি পৰিব আৰু এই পেজখনত যদি এডিট কৰিব লগা আছে আপুনি কৰিব কৰাৰ পাছত এই আপডেট অংশত আপুনি ক্লিক কৰি দিব আপডেট অংশত ক্লিক কৰাৰ লগে লগে প্ৰথম পেজখন আপোনাৰ আপডেশ্যন হৈ যাব তাৰ পৰৱৰ্তী পৰ্যায়ত ঠিক তেনেকৈ যদি ক'বলৈ যোৱা যায় তাৰ পাছত এপইণ্টমেণ্ট এণ্ড টিচাৰ প্ৰফাইলত আপুনি সেই যিখন মডিউল বা ফৰ্মেটটো আপুনি পুৰ কৰিব তাৰপাছত আপডেট কৰিব তাৰপিছত একেবাৰে ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছত আপুনি ফিল কৰি আপডেট কৰাৰ লগে লগে আপোনাৰ এই যি ষ্টেটাছ ইনকমপ্লিট দেখাইছে আপোনাৰ কমপ্লিট হৈ যাব ছাৰ বাইদেউসকল যেতিয়া আপুনি আপোনাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ তথ্য ইউডাইছ প্লাছত আপডেট কৰিব আৰু ষ্টেটাছ কমপ্লিট দেখাব তাৰপৰ যদিও আপুনি ষ্টেটাছ আপডেট কৰিছে বা কমপ্লিট দেখাইছে একেবাৰে শেষত সকলো শিক্ষক শিক্ষয়িত্ৰীসকলৰ আপডেট সম্পূৰ্ণ হোৱাৰ পাছত ক্লিক হিয়াৰ টু মাৰ্ক কমপ্লিটত ক্লিক কৰি আপডেট কৰিলেহে শিক্ষক শিক্ষয়িত্ৰীসকলৰ তথ্য ইউডাইছ প্লাছত আপডেট হ'ব আৰু এনেকৈ আপোনালোকে আপোনালোকৰ যি তথ্য সেই তথ্য ইউডাইছ প্লাছত আপডেট কৰিব পাৰিব আৰু ইতিমধ্যে হয়তো ঊৰ্ধ্বতম বিভাগে এই যি মডিউল এই মডিউল আপডেট কৰাৰ কাৰণে আপোনালোকলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে গতিকে ছাৰ বাইদেউসকল এইখিনি আছিল আজিৰ আলোচনাৰ শিতান আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু যদি সম্ভৱ হয় সকলো শিক্ষাগুৰুসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে ভিডিঅ'টি শ্বেয়াৰ কৰিব বিদ্যালয় শিক্ষাৰ সৈতে সম্পৰ্ক থকা আন এটি বিষয়বস্তু লৈ মই পুনৰবাৰ আপোনালোকৰ কাষলৈকে আহিম চাই থাকিব ইনফৰ্ম হাব সকলো ভালে থাকক নমস্কাৰ টেক কেয়াৰ